ছাপন্নটা পথত বন্ধ হব ই ৰিক্সাৰ চলাচল অতি শীঘ্ৰে বন্ধ হব গুৱাহাটীৰ ৫৬টাকৈ পথত ই ৰিক্সাৰ চলাচল আৰু যান-জঁট নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰ পৰা গুৱাহাটীৰ ৫৬টা পথত ই ৰিক্সা দেখিবলৈ নাপাব আৰু এই সিদ্ধান্ত লোৱা হৈছে যান-জঁট নিয়ন্ত্ৰণৰ বাবে কোন কোন পথেৰে এতিয়াৰ পৰা চলিব নোৱাৰিব ই ৰিক্সা লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ গুৱাহাটীৰ ৫৬টা পথত বন্ধ হব ই ৰিক্সাৰ চলাচল কোন কোন পথেৰে চলিব নোৱাৰিব ই ৰিক্সা যান-জঁট নিয়ন্ত্ৰণৰ বাবে ই ৰিক্সা চলাচলত নিষিদ্ধকৰণৰ প্ৰস্তাৱ RTA বৰ্ডৰ ই ৰিক্সা মটৰ চালিত মটৰবিহীন ৰিক্সা চলাচলত নিষিদ্ধকৰণৰ প্ৰস্তাৱ আমি পথসমূহ জনাম ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোপাতলিৰ পৰা খানাপাৰালৈ ই ৰিক্সা নচলিব এতিয়াৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খানাপাৰাৰ পৰা জালুকবাৰীলৈ ই ৰিক্সা নাপাব এতিয়াৰ পৰা বন্ধ কৰা হৈছে ই ৰিক্সাৰ চলাচল ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ পৰা বঙৰালৈ হোমেন বৰগোহাঁই পথৰ নাৰেংগীৰ পৰা পানীখাইটিলৈ মাদাৰ টেৰেছা পথৰ জুৰু তিনিআলিৰ পৰা নাৰেংগী ফৰেষ্ট গেট মাধৱদেৱ পথৰ পৰা নাৰেংগীৰ পৰা ৬ মাইললৈ এতিয়াৰ পৰা ই ৰিক্সা নচলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথৰ ৬ মাইলৰ পৰা পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ পথৰ খানাপাৰাৰ পৰা পল্টন বজাৰ নেতাজী সুভাষ চন্দ্ৰ বসু পথৰ নেপালী মন্দিৰৰ পৰা লখৰা BN শইকীয়া পথৰ বশিষ্ঠ চাৰিআলিৰ পৰা লাষ্ট গেট হৰিদেৱ পথৰ ৰাজধানী মছজিদৰ পৰা লালমাটি আৰু গুৱাহাটীৰ ৫৬টাকৈ পথত বন্ধ কৰি দিয়া হৈছে ই ৰিক্সাৰ চলাচল আৰু যান-জঁট নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোন কোন পথেৰে চলিব নোৱাৰিব ই ৰিক্সা আৰু যান-জঁট নিয়ন্ত্ৰণৰ বাবে ৰিক্সা চলাচলত নিষিদ্ধকৰণৰ প্ৰস্তাৱ RTA বৰ্ডৰ ই ৰিক্সা মটৰ চালিত মটৰবিহীন ৰিক্সা চলাচলত নিষিদ্ধকৰণৰ প্ৰস্তাৱ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোপাতলিৰ পৰা খানাপাৰালৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খানাপাৰাৰ পৰা জালুকবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ জালুকবাৰীৰ পৰা বঙৰালৈ হোমেন বৰগোহাঁই পথৰ নাৰেংগীৰ পৰা পানীখাইটিলৈ মাদাৰ টেৰেছা পথৰ জুৰু তিনিআলিৰ পৰা নাৰেংগী ফৰেষ্ট গেটলৈ মাধৱদেৱ পথৰ নাৰেংগীৰ পৰা ৬ মাইললৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথৰ ৬ মাইলৰ পৰা পাঞ্জাবাৰীলৈ শ্ৰীমন্ত শংকৰদেৱ পথৰ খানাপাৰাৰ পৰা পল্টন বজাৰলৈ নেতাজী সুভাষ চন্দ্ৰ বসু পথৰ নেপালী মন্দিৰৰ পৰা লখৰা আৰু BN শইকীয়া পথৰ পৰা বশিষ্ঠ চাৰিআলিৰ পৰা লাষ্ট গেটলৈ হৰিদেৱ পথৰ ৰাজধানী মছজিদৰ পৰা লালমাটিলৈ আমি উল্লেখ কৰা পথসমূহত এতিয়াৰ পৰা দেখিবলৈ নাপাব ই ৰিক্সা যান-জঁট নিয়ন্ত্ৰণৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে RTA বৰ্ডে ৫৬টাকৈ পথত বন্ধ কৰি দিয়া হৈছে ই ৰিক্সাৰ চলাচল আৰু যি যান-জঁট মহানগৰীৰ যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইসমূহ পথত এতিয়াৰ পৰা আপুনি দেখিবলৈ নাপাব ই ৰিক্সাৰ চলাচল